আজি সংবাদ মাধ্যমত এটি বাতৰি দেখিলোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি নে অন্য কি দায়িত্বত আছে মই নাজানো, পলাশ চাংমাই এটি মন্তব্য কৰিছে। পলাশ চাংমাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰোধিতা কৰিবলৈ গৈ তেওঁ অসমৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ প্ৰসংগ আনিছে আৰু ওচৰ চুবুৰীয়া ৰাজ্যৰ প্ৰসংগ আনি তেখেতে এক প্ৰকাৰে প্ৰকাৰণতে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰাৰ প্ৰচাৰক যেন লাগিলে। তেওঁ খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰিবলৈ তেওঁ চেষ্টা কৰিলে। কেনেকৈ? তেওঁ কৈছে যে অসমৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহে খ্ৰীষ্টিয়ান ধৰ্ম পালন কৰি থকাৰ লগে লগে নিজৰ জাতিগত পৰম্পৰা ৰীতি নীতিবোৰ পালন কৰি আছে। তেওঁলোকৰ যদি একো অসুবিধা হোৱা নাই, অসমত শংকৰদেৱ সংঘৰ কিয় অসুবিধা হৈছে? মই এই কথাটোত পলাশ চাংমাই ডাঙৰীয়াক কৈছোঁ, আপুনি আচলতে মানসিকভাৱে বিকলাংগ, আপুনি আচলতে বৌদ্ধিকভাৱে বিকলাংগ। আপোনালোকে সঁচাবোৰ দেখা নাই, জনা নাই, এনেই মিডিয়া সন্মুখত যিটি ক'ব লাগে বুলি মন্তব্য নকৰিব। সনাতন হিন্দু ধৰ্ম দৰ্শন আপোনালোকে নাজানিব পাৰে। সনাতন হিন্দু ধৰ্ম দৰ্শনত কোনজন ব্যক্তিয়ে মেডাম মেফি কৰাত বাধা দিছে? সনাতন হিন্দু ধৰ্ম দৰ্শনত বিশ্বাসী আহোমসকলে মেডাম মেফি কৰিব পৰা নাই নেকি? সনাতন হিন্দু ধৰ্ম দৰ্শনত বিশ্বাস কৰা আহোমসকলে চকলং কৰি থকা নাই নেকি? সনাতন হিন্দু ধৰ্ম দৰ্শনত বিশ্বাস কৰা মিচিংসকলে আলি আই লৃগাং কৰি থকা নাই নেকি? সনাতন হিন্দু ধৰ্ম বিশ্বাসী আমিবোৰে আমি মেজি ঘৰ জ্বলোৱা নাই নেকি? আমি কাতি বিহু পালন কৰা নাই নেকি? আমি বহাগ বিহু পালন কৰি থকা নাই নেকি? এইবোৰ আমাৰ জাতিগত পৰম্পৰা নহয় নেকি? সনাতন হিন্দু ধৰ্ম দৰ্শনত বিশ্বাস কৰি থকা বিহাৰীসকলে ছট পূজা পালন কৰি থকা নাই নেকি? ছট পূজা তেওঁলোকৰ জাতিগত বিষয় নহয় নেকি? সনাতন হিন্দু ধৰ্ম দৰ্শনত বিশ্বাসী তামিল তেলেগুসকলে পোংগাল পালন কৰি থকা নাই নেকি? এয়া তেওঁলোকৰ জাতিগত বিষয়বস্তু নহয় নেকি? সনাতন হিন্দু ধৰ্ম দৰ্শনত বিশ্বাসী প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ ৰাভাসকলে, বড়োসকলে, কাৰ্বিসকলে, তিৱাসকলে সকলো ধৰণে নিজৰ নিজৰ পৰম্পৰাগত নিজৰ নিজৰ জাতিগত চিন্তাবোৰ, জাতিগত আচৰণ ৰীতি নীতি পৰম্পৰা আগুৱাই নিয়া নাই নেকি? আপুনি কেৱল খ্ৰীষ্টিয়ানক কিয় দেখিলে? আপোনালোকে আচলতে নিজৰ মানসিক আৰু বৌদ্ধিক বিকলাংগতাৰ পৰিচয় দিছে। যিকোনো ধৰণৰ কথা ক'বলৈ গৈ আপোনালোকে আচলতে নাজানে। নিজকে আপোনালোকে জাতীয়তাবাদৰ ধ্বজাবাহক বুলি কয়, জাতীয় সংগঠনৰ নেতৃত্ব লৈ থাকিব খোজে আপোনালোকে, কিন্তু জাতিটোৰ বিষয়ে, সমাজখনৰ বিষয়ে আপোনালোকে একো নাজানে। বুজি পাইছেনে? সেইকাৰণে আপোনালোকে ধৰ্ম কৰি থাকিও নিজৰ জাতিগত আৰু সনাতনৰ নিচিনা সত্য শুদ্ধ আৰু সৰ্বব্যাপী চিন্তা আপোনালোকে অনুভৱ কৰিব নোৱাৰিলে। ঘৰৰ সন্মুখত থকা গছডালক আপোনালোকে কেতিয়াও স্বীকৃতি নিদিলে, গছডালৰ মূল্য আপোনালোকে বুজি নাপালে। কিন্তু কোনোবাই আনি আপোনাৰ ঘৰৰ ওচৰত ৰুই দিয়া আৰ্টিফিচিয়েলি ৰুই দিয়া প্লাষ্টিকৰ গছডাল দেখি আপোনালোকে সেইডালকে আটাইতকৈ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গছ বুলি ভাবিছে। অকণমান বৌদ্ধিক আৰু মানসিক বিকলাংগতাৰ উৰ্ধলৈ আহক। সনাতন বুজক, জানক। সনাতনৰ বৃহৎ সত্তাটো, বৃহৎ চৰিত্ৰটো যদি উপলব্ধি কৰিব নোৱাৰে, তেতিয়াহ'লে মোৰ এনেকুৱা লাগিব আপোনালোকে জাতীয় দায়িত্ব এৰি দিব লাগে, জাতীয় নেতৃত্বৰ পৰা আপোনালোকে আঁতৰি আহিব লাগে। এতিয়াও আপোনালোকে যুৱ ছাত্ৰ পৰিষদ কৰি থকা বয়স আছে নি আপোনালোকৰ? তাৰপিছতো অকণমান পঢ়া শুনা কৰিবলৈ চেষ্টা কৰক, অকণমান জানক। যদি আপোনালোকক কোনোবা খ্ৰীষ্টিয়ান মিছনেৰী সংগঠনে স্পন্সৰ কৰিছে আমি নাজানো, কিন্তু আপোনালোকে উদাহৰণ দিবলৈ একো বিচাৰি নাপালে। নিজৰ ধৰ্মটোত, নিজৰ সমাজখনত চলি থকা আপোনালোকে এইবোৰ দেখা নাপালে। কোনোবাই ভুল কৰিছে, ভুলটো ক'বলৈ গৈ নিজে আচলতে আপোনালোকৰ এয়াই সীমাবদ্ধতাই, আৰুনো কি ক'ম। গতিকে বুজক, আগতে আপোনালোকক এইবোৰ কথা প্ৰত্যুত্তৰ দিবলৈ কোনো নাছিল, কিন্তু এতিয়া প্ৰত্যুত্তৰ দিবলৈ অন্ততঃ কুটুম্ব সুৰক্ষা পৰিষদৰ সত্যৰঞ্জন বৰাই জীয়াই আছে। কোনোবাই ভাল পাওক, কোনোবাই বেয়া পাওক, সঁচাবোৰ ক'ব লাগিব। পৃথিৱীত একমাত্ৰ চিন্তা, সনাতন ধৰ্ম, যি প্ৰত্যেক জাতি জনগোষ্ঠীৰ সকলোকে আঁকোৱালি লৈছে, সকলোকে আদৰি লৈছে আৰু সকলোলৈয়ে সনাতন, কাৰণ ই শাশ্বত সত্য শুদ্ধ কথা। ইয়াৰ বাহিৰে যি আছে সকলো ৰুগ্ন, সকলো অপৰিপক্ক। সেয়াই হিন্দু দৰ্শন, সেয়াই হিন্দুত্ব। বুজা নাই যদি আহিব, মই ভালদৰে বুজাই দিম। আৰু অনাগত দিনত যেই ধৰণৰ কথা কোৱাৰ আগতে এবাৰ চিন্তা কৰিব, আপোনালোকৰ প্ৰত্যেকটো ভুল কথাৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু সত্যৰঞ্জন বৰা জীয়াই আছে।